So welcome back again. Directly as we jam our 7th unit, that is bookkeeping and accounting. Okay, these are the terms সাধাৰণতে use কৰা হয় financial transaction of a company. আমি ইমান দিনে যিমানখিনি পঢ়ি আহিছিলো demand and supply analysis, production analysis, production কেনেকৈ হয়, production factor কি চালো, money চিনি পালো, বেংকৰ কাম কি আছিলে আমি চিনি পালো, বুজি পালো. So overall আমি গোটেই বস্তুখিনি বুজি আহি আমি এতিয়া চাওঁ যে suppose মই এজ এ প্ৰডিউচাৰ মই প্ৰডাকশ্যন কৰিছোঁ, সেই প্ৰডাকশ্যনৰ এগেইনষ্টত মই প্ৰডাকশ্যন কৰি বস্তুখিনি বিকি আছোঁ. চ' এভৰি ট্ৰেনজেকশ্যনছ হেজ টু বি ডকুমেণ্টেড. কাৰণ মই এটা ব্যৱসায় কৰি আছোঁ, মোৰ প্ৰত্যেকটো বস্তু ডকুমেণ্টেড হ'ব লাগে. অফিচ আৰু হাউচৰ ঘৰৰ মাজত এটাই পাৰ্থক্য থাকে. অফিচত ৰেকৰ্ড মেইনটেইন হয়, ঘৰত ৰেকৰ্ড মেইনটেইন নহয়. চ' যদি মই দোকান এখনো খুলিলোঁ, চ' দোকানখনত মই প্ৰফিট হৈছে নে লছ হৈছে সেই গোটেই বস্তুখিনি চাবলৈ মই এটা হিচাপ ৰাখিব লাগিব এনি টাইম. উইদাউট that kind of records মোৰ কাৰণে দিগদাৰ হ'ব যে মই নিজে গম নাপাম যে whether I am in the side of the profit or side of the loss. Okay, so অসমীয়াত যেতিয়া বুক কিপিঙৰ শব্দটোৰ অৰ্থ সোধা হয়, বুক কিপিং হৈছে হিচাপ ৰক্ষণ. গোটেই যিমান ব্যৱসায়ৰ মোৰ ট্ৰানজেকশ্যন লেনদেন চলি আছে গোটেই বস্তুখিনিৰ মই এটা হিচাপ ৰাখিছোঁ, তাক কোৱা হয় বুক কিপিং. অ'কে, একাউণ্টিং এটা বেলেগ এটা কনচেপ্ট, যদিও দুইটা ৰিলেটেড হয়. ফাৰ্ষ্ট ফেজত বুক কিপিং কৰা হয়, ডেট ইজ হিচাপ ৰক্ষণ কৰা হয় এটা ব্যৱসায়ৰ লেনদেনৰ, প্ৰত্যেকটো লেনদেনৰ. ছেকেণ্ড ফেজ হৈছে একাউণ্টিং, হিচাপ পৰীক্ষণ. চ' একাউণ্টিং এনেকুৱা এটা কনচেপ্ট যিটোত এটা ব্যৱসায়ৰ লেনদেনৰ সমস্ত যিমান খৰচ হ'ল, খৰচৰ এগেইনষ্টত ইনকাম বা আয় হ'ল, চ' সেই গোটেই বস্তুখিনি একেলগ কৰি তাৰ পুনৰীক্ষণ কৰা হয় একাউণ্টিঙত. একাউণ্টিং টোটেলি পুনৰীক্ষণ কৰা হয়. ইয়াত আমি সাধাৰণতে যেনেকৈ বুক কিপিঙত আমি যিকোনো এণ্ট্ৰি এটা ভুলকৈ ল'বও পাৰোঁ. জাষ্ট ফৰ এক্সাম্পল, দোকান এখন লৈছোঁ. চ' মই যেতিয়া দোকানখনত বস্তু অলপ কিনি আনিলোঁ, চ' ডেট মিনছ কি মই বহী এখনত লিখি ৰাখিলোঁ যে মই ইমান টকাৰ বস্তু কিনি আনিলোঁ. নেক্সট যেতিয়া সেই বস্তুখিনি শেষ হ'ল, মই আকৌ এটা এণ্ট্ৰি কৰিলোঁ মোৰ বহীখনত যে ইমান টকাৰ বিক্ৰী হ'ল বা ইমান টকাৰ বস্তু মই বিকিলোঁ. চ' এতিয়া শেষত গৈ যেতিয়া ফাইনেলি এটা আমি যেতিয়া একাউণ্টিং কনচেপ্টটোত আহোঁ, তেতিয়াহ'লে কি হয়, এই প্ৰত্যেকটো বস্তু আমি বেলেগ বেলেগ একাউণ্টত ভৰাব লাগিছিলে. কাৰণ চাইজ বেলেগ, বস্তুৰ প্ৰডাক্টবিলাক বেলেগ বেলেগ. মই টোটেল 1 লাখ টকাৰ বস্তু কিনি আনিছিলোঁ, তাতে বেলেগ বেলেগ প্ৰডাক্ট সোমাই আছিলে. চ' প্ৰডাক্ট ৱাইজ বেলেগ বেলেগ হ'ব লাগিছিলে. কিয় বেলেগ হ'ব লাগিছিলে? কাৰণ প্ৰডাক্ট ৱাইজ মোৰ প্ৰফিট মাৰ্জিনটো বেলেগ বেলেগ হ'ব. চ' অল দ'জ থিংছ একাউণ্টিং পাৰ্টত কভাৰ কৰা হয়. চ' প্ৰথমতে আমি একাউণ্টিঙলৈ ডিটেইলত যোৱাৰ আগতে আমি বুক কিপিং কি হয় আমি সেই বস্তুটো বুজি লওঁ. অ'কে, বুক কিপিং ইজ এ প্ৰচেছ অফ ৰেকৰ্ডিং অল ট্ৰেনজেকশ্যনছ of business. That means all transaction recording of a business is known as the bookkeeping. So depending on the size of the business, bookkeeping বেলেগ ধৰণে ল'ব পাৰি. So কিছুমান bookkeeping থাকে ডিপেণ্ডিং অন দ্য চাইজ অফ দ্য বিজনেছ. কিছুমান বুক কিপিং থাকে যাক ছিংগল এণ্ট্ৰি বুক কিপিং বুলি কোৱা হয়, আৰু কিছুমানক কোৱা হয় ডাবল এণ্ট্ৰি বুক কিপিং. অ'কে, আমি এতিয়া বুজি লওঁ যে ছিংগল এণ্ট্ৰি বুক কিপিং কি হয়. যদি বিজনেছৰ চাইজটো সৰু হয়, জাষ্ট ফৰ এক্সাম্পল, য'ত মই ইমান ডাঙৰ মেচিন কিনা নাই, মোৰ সাধাৰণ 2 টকামান পইচা মই ইনভেষ্ট কৰিছোঁ, তাৰ এগেইনষ্টত মই পাইছোঁ পইচা. চ' ডেট টাইম মই ছিংগল এণ্ট্ৰি বুক কিপিঙত যাব পাৰোঁ. ছিংগল এণ্ট্ৰি বুক কিপিঙত কি হয়, যেতিয়া ছিংগল এণ্ট্ৰিত হয় তেতিয়া তাৰ যিকোনো ধৰণৰ এণ্ট্ৰি এটাই হ'ব. জাষ্ট ফৰ এক্সাম্পল, মোৰ দোকান এখন আছে, মই বস্তু 1 লাখ টকাৰ কিনি আনিলোঁ. ডেট মিনছ মই এটা এণ্ট্ৰি কিনিলোঁ, পাৰ্চেছ 1 লাখ টকাৰ পাৰ্চেছ মই কৰিছিলোঁ, তাৰ এগেইনষ্টত মোৰ চেলছ হৈছে 80,000. চ' মই ইয়াক বেলেগে ভাগ কৰা নাই. ডেট মিনছ মোৰ এতিয়াও 20,000 ৰুপিজৰ প্ৰডাক্ট পৰি আছে. ইন ডেট কেছ মই যদি প্ৰফিট মাৰ্জিনটো মোৰ কিমান হৈ আছিলে এজ এ শ্বপকিপাৰ মই যদি উলিয়াবলৈ হয়, তেতিয়াহ'লে মই দেখিলোঁ যে 1 লাখ টকাৰ বস্তু কিনি আনিছিলোঁ, কিন্তু টোটেল এমাউণ্ট আহিছিলে 1,20,000 টকাৰ বস্তু. মই এতিয়া যেতিয়া 1,20,000 টকা ইনকাম কৰিব পাৰিম, চেলছ 1,20,000 কৰিব পাৰিম, ডেট মিনছ মোৰ 20,000 টকা প্ৰফিট হ'ব. কিন্তু মই 80,000 বিক্ৰী কৰিলোঁ গোটেই বস্তুখিনি, এণ্টায়াৰ বস্তুখিনি 80,000 বিক্ৰী কৰিব পাৰিলোঁ. কিয়? দোকানত মোৰ বেয়া হৈ গ'ল, পেকেট বেয়া আহিলে, কিবা আহিলে, মোৰ লছ হ'ল 20,000 টকা. চ' সাধাৰণতে এনেকুৱা নহয় দোকানবিলাকত. চ' তেনেকুৱা ধৰণৰ এণ্ট্ৰিবিলাক যিটো ওৱান এণ্ট্ৰিত বোথ কাম কৰিব পাৰি, যিকোনো দুটা, যে ইনকাম এণ্ড লছ বুলি কওঁ, লছ ইনকাম নহ'লে পাৰ্চেছ আৰু চেলছ. চ' দ'জ আৰ দ্য অনলি, যদিও দুটা ফেক্টৰ হয় কিন্তু এণ্ট্ৰি ওৱান টাইপে হৈছে. আমি য'ত লিখিব জাষ্ট এখন বহীত পাৰ্চেছ লিখিছোঁ, একেখন বহীতে আমি চেলছো লিখিছোঁ. চ' দিছ টাইপ অফ
So depending on the type of business আমি তেতিয়ালে সিঙ্গল এন্ট্রি পালো দোকান এখনৰ এক্সাম্পল আমি লৈ আছিলো অলপ দেৰি আগলৈকে এটা ফোন কল আহি আছিল তাৰ কাৰণে বেয়া নাপাবা ওকে সো পাৰচেজ কৰিলো পাৰচেজ কৰি পেলাই মই একেখন বুকতে এন্ট্ৰি কৰিলো এন্ট্ৰি কৰি পেলাই সেলস কৰিলো একেখন বুকতে এন্ট্ৰি কৰিলো জাস্ট মই এটা হিসাব ৰাখি থৈ গৈছো দিজ আৰ বেষ্ট ফৰ স্মল কাইণ্ড অফ বিজনেছ য'ত বেছি ডাঙৰ মেচিনাৰী ইউজ নহয় সাধাৰণ ডে টু ডে এক্সপেণ্ডিচাৰ হয় চিম্পল ইনভেণ্টৰী কিছুমান চিম্পল ইনভেণ্টৰী স্মল ইনভেণ্টৰী ডেট মিনছ হোৱাট এভাৰ ইউ আৰ এমপ্লয়িং টু ইয়ৰ অৰ্গেনাইজেশ্যন টু ইয়ৰ বিজনেছ ইনভেণ্টৰী আমি ইউজ কৰিলে ইনভেণ্টৰী ইন দ্য চেন্স ইনভেণ্টৰী ৰ মেটেৰিয়েলছ হ'ব পাৰে এণ্ড প্ৰডাক্টছ হ'ব পাৰে শেষ হৈ বনি শেষ হোৱা প্ৰডাক্টটো হ'ব পাৰে দোজ আৰ ইনভেণ্টৰীজ অ'কে চ' নেক্সট টাইপ অফ বুক কিপিং নেক্সট টাইপ অফ বুক ফৰ দ্য লাৰ্জ বিজনেছ ইজ কল্ড এজ double entry bookkeeping okay double entry bookkeeping hoise next type of bookkeeping yat ki hoy সাধাৰণতে ডাঙৰ বিজনেছ আৰু ডাবল এন্ট্ৰি সিস্টেমটো কি হয় মই যদি ভালদৰে যদি এবাৰ ৰিমাইন্ড কৰি দিব বিচাৰো তেতিয়ালে সেন্ট্ৰেল বেংক আছে কমাৰ্শিয়েল বেংকৰ যদি আমি ক্ৰেডিট ক্ৰিয়েচন চেপ্টাৰটো পঢ়িছিলো তাতে এসেটস এণ্ড লায়াবিলিটি দুটা সাইড লিখিছিলো সো দিস টাইপ অফ বুকস আৰ নন এজ ডাবল এন্ট্ৰি দুইটা সাইডে এন্ট্ৰি হয় ওকে সো ডাবল এন্ট্ৰি কি হয় সাধাৰণতে লাৰ্জ বিজনেছ জাস্ট ফৰ এক্সাম্পল ইয়াত ডাবল এন্ট্ৰি সিস্টেমত দুটা সাইড থাকে ওকে ডেবিট এণ্ড ক্ৰেডিট ওকে আমি ফাইনেল ফৰ্মেটটো যেতিয়া বুককিপিঙৰ এন্ট্ৰিবিলাক শিকিম বুককিপিঙৰ এন্ট্ৰিজবিলাক শিকিম আমি তেতিয়া বুজি ল'ম ওকে জাষ্ট এটা আমি চাই লওঁ ডেবিট এণ্ড ক্ৰেডিট মই এটা প্ৰডিউচাৰ লাৰ্জ প্ৰডিউচাৰ মই স্মল প্ৰডিউচাৰ নহয় মোৰ মেচিন আছে বেলেগ পাৰ্টিকুলাৰ লেবাৰ আছে বিল্ডিং আছে চব আছে মই 10 টকাৰ এটা প্ৰডাক্ট বিকিলো মই 10 টকাৰ এটা প্ৰডাক্ট কাস্টমাৰক সেল কৰিলো লগে লগে মোৰ ওচৰত 10 টকাৰ প্ৰডাক্টটো যেতিয়া মই ট্ৰান্সফাৰ কৰি দিলো মই ওনাৰশিপ ট্ৰান্সফাৰ কৰিলো আগতে মোৰ আছিলে মোৰ কোম্পানীৰ বস্তু আছিলে হেতু মোৰ আছিলে মই এটা ট্ৰান্সফাৰ কৰিলো ওনাৰশিপটো ট্ৰান্সফাৰ কৰি somebody xyz এজনে মোৰ পৰা কিনিলে 10 টকা দি ওকে লগে লগে তেওঁ মোক 10 টকা এটা দিলে 10 টকাটো মই কোড এন্ট্ৰি কৰিম দিস সাইড 10 rupees হয়নে কিন্তু ইন দ্য সেম টাইম 10 টকাটো যদিও পালো মোৰ হাতৰ পৰা কিমান টকা ওলাই গৈছিলে ইন ফৰ্ম অফ দ্যাট প্ৰডাক্ট একে 10 টকাই ওলাই গৈছিলে নহয় জানো 10 টকাৰ প্ৰডাক্টটো আছিলে ন এই প্ৰডাক্টটো মোৰ ওচৰত আগতে ওনাৰশিপ আছিলে এতিয়া মোৰ পৰা ওলাই গ'ল যদিও মই 10 টকা এটা পালো মই এন্ট্ৰিটো দুভাগে কৰিব লাগিব কাৰণ মোৰ ওলাইও গৈছে সো যেতিয়া বেলেন্স হয় 10 টকা দুইটা সাইডে বেলেন্স হয় ইয়াক কোৱা হয় ডাবল এন্ট্ৰি আৰু ডাবল এন্ট্ৰি সিস্টেমটো যদি আমি ভালদৰে মনত পেলাবলৈ ৰিমেম্বৰ কৰিবলৈ যাওঁ তেতিয়াহলে আমি কি পাইছিলো বেংকৰ সিস্টেমৰ ওপৰত বেংকৰ সিস্টেমটো আমি কি চাইছিলো জাস্ট এ সেকেন্ড লেট মি ৰপ ইট অফ সো বেংকিং সিস্টেমটো আমি পাইছিলো কি তাতে যেতিয়া ক্ৰেডিট ক্ৰিয়েচন কৰিলে কি হয় বেংকৰ আমি দুখন বেংকৰ বেলেন্স শীটখন কেনেকুৱা পাওঁ যে এফালে ক্যাশ আছে সৰি এসেটস আছে এসেটস এফালে আছে লায়াবিলিটিজ ওকে বেংক ইজ এ লাৰ্জ ইনষ্টিটিউশ্যন আমি বুজি পাওঁ যে বেংকটো এটা ডাঙৰ ইনষ্টিটিউশ্যন হয় তাহাঁতৰ বিজনেছটো বহুত ডাঙৰ হয় সো তাহাঁতি কি কৰে ডাবল এন্ট্ৰি সিস্টেমটো ইউজ কৰে সাধাৰণতে মানে কি হয় জাষ্ট ৰিসেণ্টলি মোৰ এইটো পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছো বিকজ মই যথেষ্ট এইখিনি ৰিচাৰ্চৰ লগতো জড়িত আছিলো মোৰ লগৰ কলিগৰ লগত লাষ্ট ইউনিভাৰ্চিটি সো দ্য কোঅপাৰেটিভ এপেক্স বেংক যিটো বেংক আছে আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে থাকে তেওঁলোকে সিংগল এন্ট্ৰি সিস্টেম ফলো কৰি আছিল আজি অলপ দিনৰ আগলৈকে ওকে ইন দ্য মিন টাইম State Bank of India বা বেলেগ যিমানখিনি বেংক আছে they are following that double entry bookkeeping system okay so বেংকৰ যিখন ক্ৰেডিট ক্ৰিয়েচনৰ আমি বুজিছিলো জাস্ট মই এটা ৰিমেম্বাৰেন্সৰ কাৰণে কৈ আছো সো এজন মানুহে ডিপোজিট কৰিলে সো তাক আমি কি কওঁ প্ৰাইমেৰী ডিপোজিট হিচাপে আমি 1000 rupees টা ডিপোজিট কৰিলে দেখেতে 1000 rupees দেখিলো এইটো সাইডে ৰাইট হেণ্ড সাইডে আমাৰ ওচৰত ক্যাশ হিচাপে কিমান টকা আহি গ'ল 1000 rupees again কাৰণ এই মানুহটো 1000 rupees টো এতিয়া বেংকৰ হাতত মই বেংকাৰ হিচাপে মোৰ হাতত 1000 rupees আছে সো again লোন ক্ৰিয়েট কৰিলো মই তাৰ CRR 10% মই কাটি দিলো CRR 10% কাটি মই সেকেন্ডাৰী একাউন্ট হিচাপে কোনোবা আৰু এজন মানুহক মই 900 টকা এটা লোন হিচাপে উলিয়াই দিলো ওকে কিন্তু এন্ট্ৰিটো লিখোতে সদায় আমি এনেকে নিলিখো জাস্ট দ্য কাৰেকচন মাইনৰ কাৰেকচন লোন হিচাপে আমি এটো সাইডত লিখি লম লোন হিচাপে দিলো কিমান 900 টকা কিন্তু সেই 900 টকা আমি কাৰ একাউন্টত সোমাই দিলো যেটো মানুহে আমাৰ পৰা লোন লৈছে আৰু তাক আমি হাতত ক্যাশ পইচা নিদু আমি তাৰ একাউন্টত সোমাই দিম হি আমাৰ তাত কি খুলিলে বেংকত খুলিলে সেকেন্ডাৰী একাউন্ট তাৰ হাতত আকৌ 900 টকা সোমাই গ'ল সো দ্যাট মিন্স 1900 1900 টোটাল দুইটা সাইড এতিয়া ব্যালেন্স হৈ আছে ওকে সো দিস টাইপ অফ এন্ট্ৰিজ আৰ নোন এজ ডাবল এন্ট্ৰি বুককিপিং ওকে সো এতিয়া
আমি ইয়াৰ ওপৰত ভালদৰে বুজিম ওকে জাষ্ট ফৰ এক্সাম্পল জাষ্ট ওৱান মোৰ এডিশ্যন এতিয়া ডাবল এণ্ট্ৰি বুক কিপিঙৰ চিষ্টেমত আমি কি কৈছিলোঁ অথনি পাইছিলোঁ যে দিছ ছাইড ইজ নন এজ দ্য ডেবিট দিছ আৰ ক্ৰেডিটছ নহয় জানো ডেবিট এণ্ড ক্ৰেডিটছ আৰু কি হয় ডেবিট এণ্ড ক্ৰেডিট আমি বুজিম পিছলৈ ইন ফাৰ্ডাৰ ডিছকাশ্যন অফ দিছ টপিক চ' আমি যাওঁ এতিয়া নেক্সট টপিকটোলৈ চ' আফটাৰ চিলেক্টিং the type of entry I am going to follow for my business, that means the single entry system, double entry bookkeeping system, যিকোনো এটা মই select কৰিলো. Now I have to decide, মই as a company হিচাপে বা as an individual, as an entrepreneur, বা as a businessman হিচাপে I have to decide whether I am going to follow two different types of bookkeeping again. Okay, আগৰটো আছিলে আমি entry wise, double entry হ'ব নে single entry. Now আমি চাবলৈ গৈ আছো যে there are another two types of bookkeeping. Okay, one is called cash based and other is accrual. So cash based ki aru accrual ki jana agote ami eta kotha sai lo. So okay, so মোৰ এটা ব্যৱসায় মই just for example তোমালোকে যিখন পান দোকানলৈ যোৱা বা যিখন হোটেললৈ যোৱা তাত দেখিবা ডেইলি কিছুমান মানুহ আহে সাপ্লাই দিবলৈ হয়নে চিপছৰ সাপ্লাই পান দোকান হলে সিগাৰেটৰ সাপ্লাই জৰ্দাৰ সাপ্লাই সো ডিফাৰেন্ট টাইপস অফ সাপ্লাইজ তেওঁলোকে লৈ আহে গাড়ী স্কুটি এখনত লৈ আহিব গোটেই বস্তু লৈ আহিব দোকানখনত দি থৈ গুচি যায় সো দ্যাট মিন্স যেতিয়া দোকানীজনে মই যদি সাপোজ দোকানীজন হয় হে মুহূৰ্তত মোৰ ওচৰত পইচা নাথাকিবও পাৰে সো তেওঁলোকে মোক ক্ৰেডিট সিস্টেমত বস্তুটো দি থৈ গুচি যায় আৰু ইন দ্য ফিউচাৰ মই কি কৰোঁ লাহে লাহে তেওঁলোক ধাৰটো মাৰি দিওঁ আৰু মই সেইটো টাইমতে মই এই প্ৰডাক্টখিনি তেওঁলোকে যিখিনি চিপছৰ পেকেট মোক দি থৈ গ'ল যিখিনি সিগাৰেটৰ পেকেট মোক দি থৈ গ'ল যিমানখিনি জৰ্দাৰ পেকেট দি থৈ গ'ল মই গোটেইখিনি মই বিকি আছোঁ one by one আৰু মই তাৰ পৰা আৰ্নিং কৰি আছোঁ মই তাৰ পৰা নিজৰ প্ৰফিট পাৰ্চেন্টেজটো কাটি বাকিখিনি পেমেন্ট তেওঁলোকক কৰি আছোঁ যিয়ে মোক সাপ্লাই দি থাকে সো এতিয়া আমি এটা কথা শিওৰ হলো যে কিছুমান পাৰচেজ এতিয়া বিজনেছত কিছুমান ট্ৰানজেকচন ক্যাশত হয় আৰু কিছুমান ট্ৰানজেকচন ক্ৰেডিটত হয় ক্ৰেডিট মিন্স কি আমি ধাৰত লওঁ ওকে ঠিক তেনেকৈ ডাঙৰ বিজনেছ বিলাকতো সেম ওয়ে হয় প্ৰসেসটো সো জাস্ট ফৰ এক্সাম্পল লেবাৰ পেমেন্ট মই ক্যাশত কৰিছোঁ দ্যাট মিন্স কি মই লেবাৰে যেতিয়া কামটো শেষ কৰিছে মই তেওঁক হাতত পইচা দি দিছোঁ দ্যাট ইজ ক্যাশ বেসড ওকে জাস্ট আকৌ অন দা আদাৰ হেণ্ড লেবাৰজনে কামটো কৰিলে মই তেখেতক ক'লো ইউৰ পেমেন্ট তোমাৰ পেমেন্টটো মই ক্যাশত নিদো তুমি কাইলৈ আহিবা কাইলৈ কাম কৰিবা মই একেলগে কাইলৈ দিম সো দ্যাট ইজ এ নন ক্যাশ মই ক্যাশ নিদিলো সো যেতিয়া বিজনেছত বুককিপিং কৰা হয় ক্যাশ বেস নহলে অ্যাকুৰেল বেস কৰা হয় ক্যাশ বেস কেতিয়া কৰা হয় যেতিয়া কিবা এটা সেলস জাস্ট ফৰ যিকোনো এটা প্ৰডাক্ট সেলস কৰিছিলে সেলস কৰাৰ লগে লগে পইচা পালে 10 rupees দা সো দ্যাট উইল বি ৰেকৰ্ডেড ইন ইউৰ বুক দ্যাট উইল বি ৰেকৰ্ডেড ইন ইউৰ বুক কিপিং দিস মানে আমি যেটো ফৰ্মেটৰ কথা পাইছিলো তাত ৰেকৰ্ড কৰা হয় তাত লিখি দিয়া হয় লগে লগে যেতিয়া ক্যাশত পইচাটো পাই যায় লগে লগে ক্যাশ বা ক্ৰেডিটত মুঠতে ইমিডিয়েট এফেক্টত বস্তুটো দিছে লগে লগে তাৰ পেমেন্ট হৈছে তাক ৰেকৰ্ড কৰা হয় তেনে ধৰণৰ বুককিপিংক কোৱা হয় ক্যাশ বেসড সো দ্যাট মিন্স যিখিনি বস্তু আমি ধাৰত লৈ আছো মোৰ পৰা কোনোবা এজনে বস্তু এটা কিনি লৈ গ'ল এটা প্ৰডাক্ট মই বিকিলো 10 টকা তেখেতে দিব লাগে মোক পইচাটো দিয়া নাই তেখেতে গলে এসপ্তাহৰ পিছত দিম দ্যাট মিন্স মই হেদিনাখনি ইয়াক মই ক্যাশ বেসড হিচাপে দেখাব নোৱাৰো ক্ৰেডিট হয় ন ই ক্ৰেডিট হিচাপে লৈ গ'ল মানুহজনে মোৰ পৰা ধাৰ হিচাপে লৈ গ'ল 10 দিনৰ পিছত দিম মাহৰ পিছত দিম সো মই ইয়াক ই যেহেতু ক্যাশ বেসড ট্ৰানজেকচন নহয় মই ইয়াক মোৰ বুকত মোৰ একাউণ্টছত মই নভৰাও ওকে নেক্সট হৈছে অ্যাকুৰেল বেসড কি হয় সাধাৰণতে যিখিনি ফিউচাৰ পেমেন্ট কৰিবলৈ আছে সেম এক্সাম্পল মানুহজনে মোৰ পৰা লৈ গ'ল 10 টকা পৰহিলে দিম সো দ্যাট উইল বি ৰেকৰ্ডেড ক্লিয়াৰ হৈছে দ্যাট মিন্স ক্যাশ বেসড বুককিপিংত সদায় অন স্পট পেমেন্ট বিলাক ৰেকৰ্ড কৰা হয় যদি পেমেন্ট নাই হোৱা তাৰ নহয় যদি ট্ৰানজেকচনত পেমেন্ট নাই হোৱা মই বস্তু কিনিছো বা মই বিকিছো মই পেমেন্ট কৰা নাই দ্যাট মিন্স জাস্ট ফৰ এক্সাম্পল মই আৰু অলপ ঘূৰাই দিছো এক্সাম্পলটো যে মই সাপোজ মই এজ এ প্ৰডিউচাৰ মই কৰবাৰ পৰা ৰ মেটেৰিয়েল অলপ কিনি আনিলো আৰু মই সেই পাৰ্টিটো কল যে মই আজি নিদু পইচা মই এমাহৰ পিছতহে দিম সো দ্যাট মিন্স মই যিটো এন্ট্ৰি ফলো কৰিম দ্যাট ইজ অ্যাকুৰেল বেসড আৰু যদি মই ৰ মেটেৰিয়েলখিনি কিনি আনতে মই লগে লগে পইচাটো হাতত দি থৈ আহিলো সাপ্লায়াৰক তেতিয়া দ্যাট ইজ ক্যাশ বেসড ওকে সো সিঙ্গল এন্ট্ৰি সিস্টেমটো সাধাৰণতে যদি আমি এক্সাম্পল এটা চাবলৈ যাওঁ সিঙ্গল এন্ট্ৰি দোকানবিলাকত হয় বুলি মই কৈছিলোঁ সৰু সৰু দোকান সৰু বিজনেছ সিঙ্গল এন্ট্ৰি সিস্টেমত সাধাৰণতে ক্যাশ বেসড সিস্টেম বুককিপিং সিস্টেমটো ফলো কৰা হয় ওকে কিন্তু সাধাৰণতে লাৰ্জ স্কেল বিজনেছবিলাকতো বোথ টাইপ অফ যিকোনো এটা ডিসাইড কৰিব পাৰে প্ৰডিউচাৰে জাস্ট হেতু ডিপেন্ড কৰিব কিহৰ ওপৰত যিজন মালিক হ'ব প্ৰডিউচাৰ হ'ব তেখেতে ডিসাইড কৰিব যদি মই দেখো মোৰ বিজনেছটো সৰু বিজনেছ মই ডেইলি ক্যাশ পইচা দি কিনি আনি পেলাই মই বিকিম জাস্ট ফৰ এক্সাম্পল মই মাংস বিকো মই মাংস 10 কেজি মাংস কিনিব লাগে
ব্ৰইলাৰ জাষ্ট ফৰ এক্সাম্পল ব্ৰইলাৰ মই কিনি আনিব লাগে ব্ৰইলাৰ কিনি আনি মই কাটি পেলাই বিকো যদি ব্ৰইলাৰ কেজি 200 টকা হয় তেতিয়াহ'লে 10 কেজিত মোৰ কিমান হৈ গ'লগে 2000 টকা চ' ডেট মিনছ মই জানো যে মোৰ ওচৰত 2000 টকা সদায় থাকিব চ' টাইপ অফ বিজনেছ ইজ মাই ডেট মই কেছ ট্ৰেঞ্জেকশ্যন কৰোঁ মই ব্ৰইলাৰ ডেইলি বা ছাপ্লায়াৰৰ ওচৰত যাওঁ 2000 টকা দিওঁ 10 কেজি ব্ৰইলাৰ লৈ আনো আনি পেলাই মই ইয়াত কাটি পেলাই 240 টকাত বিকো ওকে চ' সেই মুহূৰ্তত কেছ বেষ্ট চ' ছিংগল এণ্ট্ৰি মই তাত কি কৰিম মই যদি ব্ৰইলাৰ দোকানখনৰ যদি বুক কিপিং কৰিবলৈ যাওঁ এটা ৰেকৰ্ড ৰাখিবলৈ যাওঁ তেতিয়াহ'লে মই কি কৰিম তেতিয়াহ'লে ছিংগল এণ্ট্ৰি মৰ্ণিং 2000 টকা দিলোঁ পিছবেলা মই 2400 টকাৰ বস্তু বিকিলোঁ 400 টকা মোৰ প্ৰফিট যিটো ছিংগল এণ্ট্ৰি ছিষ্টেম বুলি কোৱা হয় চ' ছিংগল এণ্ট্ৰি ছিষ্টেমত সাধাৰণতে কেছ বেছড একাউণ্ট বুক কিপিং ছিষ্টেমটো ফ'ল' কৰা হয় আপাৰ্ট ফ্ৰম ডেট যদি মোৰ বিজনেছটো ডাঙৰ মই জানো যে 2000 টকা নহয় এতিয়া মোক লাগে ডেইলি মোৰ ব্যৱসায়টো ডাঙৰ মই গাড়ী পাৰ্টিকুলাৰলি মই জাষ্ট ফৰ এক্সাম্পল মোৰ এটা প্ৰডাক্ট আছে কোকা কোলা মই কোকা কোলা মেনুফেকচাৰ কৰোঁ মই কোকা কোলা বিকোঁ চ' মই জানো যে মোৰ ব্যৱসায়টোত কোকা কোলাৰ যিখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব তাৰ চুগাৰ লাগিব কাৰ্বনেটেড ৱাটাৰ ছ'ডা যিমানখিনি বস্তু লাগিলে চ' সেই ৰ মেটেৰিয়েলখিনি মই ডেইলি পাৰ্চেছ কৰিব নোৱাৰিব পাৰোঁ কাৰণ কেলৈ মোৰ প্ৰডাকশ্যন কেপাচিটিটো বেছি মই দিনে 1 লাখ বটল কোকা কোলাৰ প্ৰডিউচ কৰোঁ চ' 1 লাখ বটল প্ৰডিউচ কৰিবলৈ মোক ৰ মেটেৰিয়েলো তেনেকৈ লাগিব আৰু ৰ মেটেৰিয়েল যদি 1 লাখ কোকা কোলা যদি বটল মই বিকিব পাৰোঁৱে তেতিয়াহ'লে 20 ৰুপিজকেও যদি লওঁ তেতিয়াহ'লে 2 crores মোৰ ট্ৰেঞ্জেকশ্যন এটা ডেইলি হয় 2 কোটি টকাৰ ট্ৰেঞ্জেকশ্যন এটা জাষ্ট ফৰ এক্সাম্পল মই ৰ মেটেৰিয়েল হিচাপে কিনিব লাগে ডেইলি 3 লাখ টকাৰ বস্তু আপাৰ্ট ফ্ৰম ডেট 4 লাখ টকা বটল কিনিব লাগে মই এই 1 লাখ কোকা কোলা বটল বনাবলৈ 4 লাখ টকাৰ মই বটল এটা বটলৰ দাম 4 লাখ ডেট মিনছ 1 লাখ বটল কিনিলে মই 4 লাখ টকা দিব লাগিব নেক্সট 2 লাখ টকা মই 2 টকা দিব লাগে জাষ্ট ড'জ চুগাৰ যিমানখিনি চেনি থাকে সেই চেনিখিনি পাৰ বটলত 2 টকাৰ চেনি সোমায় চ' 1 লাখ বটল বনাবলৈ মই 2 টকাৰকে 2 লাখ চেনি হয় কিন্তু 2 লাখ চেনি কিনিব লাগিব কিন্তু সেই বস্তুখিনি সদায় কিনিব পৰা কেপাচিটি মোৰ ওচৰত নাথাকিব পাৰে কিয় নাথাকিব পাৰে চৰি আজিৰ ডেটত মই 1 লাখ কোকা কোলা বটল বিকিলোঁ কিন্তু মোৰ বিক্ৰী হ'ল অনলি 10টা বটল চ' লগে লগে মোৰ ওচৰত কাইলৈ পাৰ্চেছ কৰিবলৈ কাইলৈ চেনি কিনিবলৈ মোৰ ওচৰত পইচা নাই কাইলৈ মই বটলখিনি কিনিবলৈ মোৰ ওচৰত পইচা নাই মই লগে লগে কি কৰিম মই ক্ৰেডিট বেচিছত তেওঁলোকৰ পৰা বস্তু ল'ম ছাপ্লায়াৰ যিখিনিয়ে মোক ৰ মেটেৰিয়েল ছাপ্লাই কৰি আছে ক্ৰেডিট বেচিছত ল'ম চ' ক্ৰেডিট বেচিছত মই যেতিয়া বস্তু ল'ম মোৰ এণ্ট্ৰিটো হ'ব লাগিব মই ৰেকৰ্ডটো ৰাখিব লাগিব চ' সেইটো কাৰণে মই এডপ্ট কৰিলোঁ একিউৰেল ছিষ্টেম য'ত মই ক্ৰেডিটত যিখিনি বস্তু লৈ আছোঁ তাৰ ৰেকৰ্ডটো মই আৰামছে ৰাখিব পাৰোঁ একো দিগদাৰ নহয় চ' ডেট মিনছ both টাইপ cash based হওক একুৰিয়েলে হওক both type can be used both type of this type of bookkeeping can be used single entry system বা double entry system দুইটা সিস্টেমতে আমি ইউজ কৰিব পাৰোঁ কিন্তু বেসিক্যালি সাধাৰণতে single entry system বিলাক সাধাৰণতে cash based bookkeeping হিচাপে bookkeeping systemটো ফলো কৰে So next আমি চাওঁ যে ৰেকৰ্ড এন্ট্ৰি ফৰ বুক কিপিং কেনেকৈ ইয়াক ৰেকৰ্ড কৰা হয় যদিও এইটোৰ বিষয়ে আমি ডিটেইলত পঢ়িম যে ফেক্টছ কি আছে কি বস্তু ইয়াত ইনভলভ হৈ থাকে কি ফেক্টৰ ইনভলভ হৈ থাকে কিন্তু এতিয়া আমি থুলমূলকৈ বুক কিপিঙৰ বিষয়ে যেতিয়া বুজিছোৱেই অভাৰঅল আমি বস্তুটো চাই লওঁ অ'কে চ' ৰেকৰ্ড এন্ট্ৰি ফৰ বুক কিপিং ডেট মিনছ মই এন্ট্ৰি কৰিম বুকত প্ৰথম কথাটো হয় কিয় কৰিম মই ৱাই কি কাৰণেনো ৰেকৰ্ড কৰিব লাগে কিয় ৰেকৰ্ড কৰিব লাগে টু জেনেৰেট দ্য ফাইনেন্সিয়েল ষ্টেটমেণ্ট মোৰ এবছৰৰ শেষত যিয়ে ব্যৱসায় নহওক মই এটা ফাইনেন্সিয়েল ষ্টেটমেণ্ট নিজৰ জেনেৰেট কৰিব লাগিব লাগিলে নিজে এনালিচিছ কৰিবলৈ হওক বা বেলেগত কিন্তু গভৰ্ণমেণ্ট অব্লিগেশ্যনছ কিছুমান থাকে গভৰ্ণমেণ্টৰ ৰুল থাকে যে এইখিনি দিবই লাগে ফাইনেন্সিয়েল ষ্টেটমেণ্ট কেতিয়াবা নিউজ পেপাৰ চাগে পঢ়িলে তোমালোকে একেবাৰে শেষৰ পৃষ্ঠাত দেখা অইল ইণ্ডিয়া লিমিটেডে নিজৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট গোটেই বছৰটোৰ কাৰণে কিমান ক'ত খৰচা হ'ল কিমান ইনকাম হ'ল গোটেই বস্তুখিনি তেওঁলোকে এটা লিষ্ট ডাউন কৰি পেলাই ডাঙৰ গোটেই হোল পেজত তেওঁলোকে পাব্লিছ কৰে ঠিক তেনেকৈ ONGCয়ে কৰে প্ৰত্যেকটো কোম্পানীয়ে কৰে পাব্লিক ছেক্টৰ ইউনিটছবিলাকে অ'কে চ' ফাইনেন্সিয়েল ষ্টেটমেণ্ট তিনি ধৰণে জেনেৰেট কৰিব পাৰে এটা কোৱা হয় বেলেঞ্চ শ্বীট দুইটা ছাইড বেলেঞ্চ হৈ পেলাই যায় ইনকাম ষ্টেটমেণ্ট ইন দ্য ফৰ্ম অফ ইনকাম কিমান টকা ইনকাম কৰিলোঁ সেইটো মই ষ্টেটমেণ্ট ফাইনেন্সিয়েল ষ্টেটমেণ্ট হিচাপে জেনেৰেট কৰিব লাগে আৰু কেছ ফ্ল' ষ্টেটমেণ্টছ চ' কেছ ফ্ল' মোৰ কোম্পানীলৈ কিমান টকাৰ কেছ ফ্ল' সোমালে কোম্পানীলৈ কিমান টকা আহিলে কোম্পানীৰ পৰা কিমান টকা ওলাই গ'ল বা মোৰ ব্যৱসায়ৰ পৰা কিমান টকা ওলাই গ'ল চ' দিছ ইজ কল কেছ ফ্ল' ষ্টেটমেণ্ট কি হয় আমি সেইবিলাক ডিটেইলত পঢ়িম এতিয়া ইমান চিন্তা কৰিব নালাগে চ' বুক কিপিং কিয় কৰা হয় ৰেকৰ্ড এণ্ট্ৰি কিয় কৰা হয় টু জেনেৰেট দ্য ফাইনেন্সিয়েল ষ্টেটমেণ্ট আৰু ফাইনেন্সিয়েল ষ্টেটমেণ্ট ইন দ্য ফৰ্ম অফ কি ফৰ্মত মই জেনেৰেট কৰিব পাৰোঁ বেলেঞ্চ শ্বীট হিচাপে নিজৰ দেখাব পাৰোঁ নহ'লে ইনকাম ষ্টেটমেণ্ট মই কিমান টকা ইনকাম কৰিলোঁ আৰু নেক্সট হৈছে কেছ ফ্ল' ষ্টেটমেণ্ট ডেট মিনছ মোৰ ব্যৱসায়লৈ কিমান টকা সোমাই আহিলে ইন দ্য ফৰ্ম অফ ইনকাম এণ্ড কিমান টকা মোৰ কোম্পানীৰ পৰা ওলাই গ'ল মোৰ ব্যৱসায়ৰ পৰা ওলাই গ'ল ইন ফৰ্ম অফ এক্সপেণ্ডিচাৰ অ'কে চ' ফাইনেন্সিয়েল ষ্টেটমেণ্টটো জেনেৰেট কৰিলে কি লাভ হয় মই ব্যৱসায়টো মোৰ ষ্টেটাছটো মই গম পাওঁ মই বুজি পাওঁ যে মোৰ ব্যৱসায়টো একচুৱেলি প্ৰফিটত আছে নে লছত আছে এণ্ড ওৱান মোৰ পইণ্ট ইজ ভেৰি মাছ ৰিকুৱাৰ্ড
কাৰোবাৰ প্ৰশ্ন হ'ব পাৰে যে ছাৰ আপুনি নিজে যেনিবা জানিব বিচৰাই নাই, আপুনি ধৰি লওক আপুনি জানিব বিচৰা নাই যে নিজৰ কোম্পানীটোৰ চলি কেনেকুৱা কি ষ্টেটাছত আছে, আপুনি ভাল প্ৰফিট এটা পাই আছে, ডেটছ অল। কিন্তু ফাইনেন্সিয়েল ষ্টেটমেণ্ট জেনেৰেট কৰাটো ভেৰি মাছ নেচেচেৰী। কি কাৰণে? পাৰ্টিকুলাৰলি আমি গভৰ্ণমেণ্টৰ ওচৰত এনচাৰ দিব লাগে। আৰু গভৰ্ণমেণ্টে কিয় আমাক এইবিলাক বস্তু বিচাৰি আছে? কাৰণ ডেইলি আমাৰ ইকনমিটো এনালিচিছ চলি আছে যে ইকনমি হেজ গ্ৰাউণ্ড, কিমান টকাৰ বিজনেছ হ'ল, গোটেই টকা কিমান টকাৰ বিজনেছ, ইয়াক দেখাব কোনে? মোৰ কোম্পানীৰ ফাইনেন্সিয়েল ষ্টেটমেণ্টে গভৰ্ণমেণ্টক ইনফৰমেশ্যন দিব যে মোৰ ব্যৱসায়টোৱে ইমান টকাৰ ব্যৱসায় কৰিলে। সাধাৰণতে কিছুমান ইকনমি মানে সেই পাৰ্টটোক, সেই পাৰ্টিকুলাৰ টাইপটোক কোৱা হয় যে শ্বেডো ইকনমি। শ্বেডো ইকনমি যিখিনি ইকনমিক এক্টিভিটি এন্ধাৰত আছে। শ্বেডো ইকনমিক এক্টিভিটিত কি হয়? আনঅৰ্গেনাইজ চেক্টৰ। ছাপ'জ মই ব্যৱসায় কৰি আছোঁ, মই ফাইনেন্সিয়েল ষ্টেটমেণ্ট জেনেৰেট কৰা নাই, মই কোনো অব্লিগেশ্যন ফ'ল' কৰা নাই। চ' মই পইচা পাই আছোঁ, মই পইচা খৰচ কৰি আছোঁ, কিন্তু তাৰ ইকনমিক, ইণ্ডিয়ান ইকনমিত কোনো ৰেকৰ্ডেড ষ্টেটমেণ্ট নাই। চ' ইন ডেট কণ্ডিশ্যন আমাৰ ইকনমিটোৱে সেই শ্বেডো ইকনমি পাৰ্টটো কমপ্লিটলি দেখাব নোৱাৰে। আৰু ডেট মিনছ কি? কিছুমান ইকনমিক এক্টিভিটি আমাৰ ইণ্ডিয়াতে হওক বা বেলেগ বেলেগ কাণ্ট্ৰিতে হওক, সেইবিলাক অট'মেটিকলি চলি থাকে, কিন্তু তাৰ ডকুমেণ্টেড একাউণ্ট নাই। ডেট মিনছ তাৰ হিচাপ আমাৰ অৰিজিনেল ইকনমিটোত নাই। অ'কে, যদি আমি এণ্টায়াৰ ইকনমিটো, যদি আমাৰ ইণ্ডিয়ান ইকনমিটো যদি সেই চেক্টৰখিনি ইনক্লুড কৰি পেলাই ল'ব পাৰোঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ ইকনমিটো বহুত লাৰ্জ ইকনমি হয়। চ' ভেৰি বেড। চ' নাও হাউ? কেনেকৈ এণ্ট্ৰি কৰিব? ইন দ্য ফৰ্ম অফ জাৰ্নেল, ইন দ্য ফৰ্ম অফ লেজাৰ, ইন দ্য ফৰ্ম অফ ট্ৰায়েল বেলেঞ্চ। চ' তিনি ধৰণে এণ্ট্ৰি কৰে। কি কি হয়? এণ্ট্ৰিবিলাক শিকাম, সেইবিলাক চিন্তা কৰিব নালাগে। বাট ফাৰ্ষ্ট অফ অল টাইপ, কি টাইপত মই প্ৰেজেণ্ট কৰিব পাৰোঁ। আৰু ইয়াত আৰু এটা পইণ্ট ইয়াতে মই তলত লিখি থৈছোঁ যে কেছ ৰেজিষ্টাৰ ফৰ দ্য স্মল বিজনেছ। কেছ ৰেজিষ্টাৰ কি হয়? সাধাৰণতে যেতিয়া আমি কেছত ট্ৰেঞ্জেকশ্যন কৰোঁ, আমি কেছ বেছ বুক কিপিঙৰ কথা আমি অলপ আগত পাই আহিছিলোঁ। চ' ইন দেট টাইম কি হয়? So all transactions are recorded in one single copy and that is known as the cash register. Cash register এনেকুৱা নহয় যে অকল স্মল বিজনেছতে ইউজ হয়। কেছ ৰেজিষ্টাৰ ডাঙৰ বিজনেছতো ব্যৱহাৰ হয়। জাষ্ট ফৰ এক্সাম্পল, এখন ইনষ্টিটিউট, জাষ্ট ফৰ এক্সাম্পল তোমালোকে পঢ়ি থকা কলেজখনত বেলেগ বেলেগ ধৰণৰ খৰচ থাকে। অ'কে, তাৰ ভিতৰত আমি মেচিন কিনিব লাগে তোমালোকৰ লাৰ্ণিঙৰ কাৰণে, ইঞ্জিনিয়াৰিঙৰ কাৰণে, আপডেটেড টেকনলজিজ কিনিব লাগে, ইকুইপমেণ্টছ লাগে, লেব ইকুইপমেণ্টছ লাগে, অল দ'জ থিংছ আৰ এছেটছ। অ'কে, অল দ'জ থিংছ আৰ এছেটছ। আমি তাক বেলেগভাৱে তাক ৰেকৰ্ড কৰিম। কিন্তু ইন দ্য ছেইম টাইম ডেইলি আমি লেবত ছাডেনলি, জাষ্ট ফৰ এক্সাম্পল, লেবৰ আমাৰ ক্লাছৰুমৰ ছাইডত গোটেই জংঘল হৈ গৈছে। চ' জংঘলখিনি চফা কৰিবলৈ আমি মানুহ এটা আনিলোঁ। চ' তাৰ পে'মেণ্টটো কি যে আমি যিটো কৰিলোঁ, সেই পে'মেণ্টটো আমিতো কেছত দিব লাগিব, কাৰণ সৰু পে'মেণ্ট 400 টকা 500 টকাৰ পে'মেণ্ট এটা। চ' পইচাটো যে আমাৰ ইনষ্টিটিউটৰ পৰা যাব, ওলাই পেলাই যাব, তাকটোতো কোনোবা এখন জেগাত ৰেকৰ্ড কৰিব লাগিব। তাৰ কাৰণে প্ৰত্যেকটো কোম্পানীয়ে এখন কেছ ৰেজিষ্টাৰ ইউজ কৰে, ইৰৰেচপেক্টিভ অফ স্মল অৰ লাৰ্জ বিজনেছ। সাধাৰণতে কেছ বুক বুলি কোৱা হয় তাক, কেছ ৰেজিষ্টাৰ স্মল বিজনেছে ব্যৱহাৰ কৰে, কিন্তু লাৰ্জ কোম্পানীটো কেছ বুক বা কেছ ৰেজিষ্টাৰ ব্যৱহাৰ কৰাটো কোনো মানে এক্সট্ৰা অৰ্ডিনেৰী কথা নহয়। চ' কেছ বুক থাকিব পাৰে। অ'কে, জাষ্ট ফৰ এক্সাম্পল, তোমাক বাকী পইচা ট্ৰেঞ্জেকশ্যন টেণ্ডাৰিং হয়, ড্ৰাফ্ট, ডিমাণ্ড ড্ৰাফ্ট, চেক বুকৰ থ্ৰু পে'মেণ্ট হৈ থাকে, লাৰ্জ এমাউণ্টখিনি আমাৰ ইনষ্টিটিউটৰ পৰা। আৰু কিছুমান পে'মেণ্ট কৰিব লাগে, জাষ্ট চাহ খুৱাব লাগে মানুহখিনি কিবা এটা কাৰণে। চ' তাৰ কাৰণে আমি চেক দিব নোৱাৰোঁগৈ, তেতিয়া আমি কেছত কিনিব লাগে। চ' তাক কোৱা হয় পেটি কেছ। চ' পেটি কেছ ছাপ'জ আমাৰ কলেজক জাষ্ট ফৰ এক্সাম্পল 25,000 পেটি কেছ হিচাপে আমাক পাৰ মান্থ দিয়ে, যে পাৰ মান্থ আপোনালোকে 25,000 টকা খৰচ কৰিব পাৰিব। এই 25,000 টকাৰ ৰেকৰ্ডটো আমি কেছ ৰেজিষ্টাৰত লিখিব পাৰোঁ। অ'কে, চ' জাৰ্নেল আৰু লেজাৰ এণ্ড ট্ৰায়েল বেলেঞ্চ কি হয় আমি অলপ চাই লওঁ। জাষ্ট ফৰ এক্সাম্পল, এটা সাধাৰণ এক্সাম্পল এটা লৈ লওঁ, যাতে আমি বুজি পাওঁ যে কোনটো কেনেধৰণে ইউজ কৰা হয়। অ'কে, চ' জাৰ্নেল, জাষ্ট ফৰ এক্সাম্পল, মই এটা স্মল বিজনেছ কৰোঁ, নট স্মল, ইটছ এ মিডিয়াম বিজনেছ এটা। স্মল হৈ গ'লে মই কেছ বুকতে লিখি থাকিব পাৰিলোঁ, কেছ ৰেজিষ্টাৰত। চ' জাষ্ট ফৰ এক্সাম্পল, মই এটা মিডিয়াম ইণ্ডাষ্ট্ৰি এটা আছে মোৰ ভাগৰ, মিডিয়াম বা স্মল ইণ্ডাষ্ট্ৰি এটা আছে, য'ত মোৰ প্ৰডাকশ্যন কেপাচিটি যথেষ্ট কম। মিনিমাম লেভেলত মই প্ৰডাকশ্যন কৰোঁ, মোৰ ইমান এছেটছো নাই, ইমান মেচিনছ নাই, ফিক্স ফেক্টৰটো মোৰ ইমান খৰচ নাই, ভেৰিয়েবল ফেক্টৰ লেবাৰ হিচাপেও মোৰ ওচৰত ঢেৰ মানুহ নাই, মোৰ ওচৰত 10টা মানুহে কাম কৰি আছে। চ' নাও মই এতিয়া মোৰ ব্যৱসায়ৰ সম্পূৰ্ণ ট্ৰেঞ্জেকশ্যন, মোৰ বিজনেছটোৰ মই ৰেকৰ্ড কৰিব বিচাৰিছোঁ। জাৰ্নেলখন হ'ব মোৰ কাৰণে ফাৰ্ষ্ট এণ্ট্ৰি পইণ্ট। জাৰ্নেলখনতে মোৰ ফাৰ্ষ্ট এণ্ট্ৰিবিলাক কৰা হ'ব, যিমান ট্ৰেঞ্জেকশ্যন হওক। ফাৰ্ষ্ট এণ্ট্ৰি পইণ্ট অফ মাই বিজনেছ ইজ জাৰ্নেল। চ' ফাৰ্ষ্ট এণ্ট্ৰি পইণ্টটো কেনেকৈ হ'ব? মই জাষ্ট ফৰ এক্সাম্পল দিছোঁ,
ডেট 25/11 মই কিনিলোঁ এটা মেচিন জাষ্ট ফৰ এক্সাম্পল মই ৱাটাৰ পিউৰিফায়াৰ কিনিলোঁ মোৰ তাত 10,000 টকা এটা খৰচ হ'ল নেক্সট মই 26/11 মই কিনিলোঁ এটা AC এয়াৰ কণ্ডিশ্যন 35,000 27ত মই লেবাৰ পে'মেণ্ট কৰিলোঁ লেবাৰ পে'মেণ্ট কৰিলোঁ মই 10,000 টকাৰ আগেইন 27থতে মোৰ আৰু এটা আনফৰচিন এক্সপেণ্ডিচাৰ হৈ গ'ল যিটো মই ভবা নাছিলোঁ আনফৰচিন কিবা কিবি কামত মই বেলেগ বেলেগ কাৰণত ছাপ'জ মোক পেপাৰ দৰকাৰ হ'ল কিবা কিনিব লগা চ' আনফৰচিনত মোৰ খৰচ হৈ গ'ল 20,000 টকা এটা জাষ্ট ফৰ এক্সাম্পল দিছ ছেট যিটো মই প্ৰথম বনালোঁ প্ৰথম এণ্ট্ৰিখিনি কৰিলোঁ বহী এখনত লৈ এখন ৰেজিষ্টাৰত লৈ অল দ'জ এণ্ট্ৰিজ আৰ ন'ন এজ অ'কে আৰু এটা এণ্ট্ৰি মই ইয়াত ভৰাবলৈ পাহৰি গ'লোঁ যিহেতু মোৰ প্ৰডাকশ্যন ইউনিট মই ধৰি লৈছোঁ মই ইউনিট প্ৰডিউচড ইউনিট চ'ল্ড মোৰ ভাগৰ হ'ল 2,500 টকাৰ 28 তাৰিখে ইউনিট প্ৰডিউচড মই কিমান টকাৰ ইউনিট প্ৰডিউচ কৰিলোঁ 3,000 টকাৰ ইউনিট প্ৰডিউচ কৰিলোঁ 3,000 টকাৰ মই বস্তু প্ৰডিউচ কৰিলোঁ মোৰ ব্যৱসায়ত চ' জাৰ্নেলখন হৈছে এখন প্ৰথম এণ্ট্ৰি দ্য ফাৰ্ষ্ট পাৰ্ট অফ দ্য এণ্টায়াৰ একাউণ্টিং চিষ্টেম যেনেকুৱা ধৰণৰ একাউণ্টিং চিষ্টেমেই নহওক তাৰ ফাৰ্ষ্ট এণ্ট্ৰিজ ক'ত য'ত ডাটাখিনি সোমাব ক'ত ট্ৰেনজেকশ্যন ডাটাখিনি সোমাব সেইটোৱে হৈছে জাৰ্নেল অ'কে ইয়াত আমি দেখিবলৈ পাইছোঁ যে যিমান যি ট্ৰেনজেকশ্যন হৈছে মই লিখি গৈ আছোঁ ফাৰ্ষ্ট মই কাৰোবাক দিলোঁ আকৌ দিলোঁ পইচা এইবাৰো দিলোঁ আনফৰচুনেট দিলোঁ ইউনিট চ'ল এইটো মোৰ ভাগৰ ইনকাম হ'ল আকৌ ইউনিট প্ৰডিউচ এইটো ইনকামো হোৱা নাই চেলছো হোৱা নাই ক'বলৈ গ'লে মোৰ ওচৰত থকা এক্সট্ৰা এক্সেচিভ প্ৰডাক্ট কিছুমান নট এক্সেচিভ পৰা মোৰ প্ৰডিউচ প্ৰডাক্ট ক'বলৈ গ'লে মই এইটো টোটেল ইনকাম বুলিও ক'ব নোৱাৰোঁ য়েছ আই হেভ মাই প্ৰডাক্ট যে 3,000 টকাৰ প্ৰডাক্ট মোৰ ওচৰত ৰেডি আছে কিন্তু মই চেল কৰিলে তাৰ পৰা ইনকাম কৰিব পাৰিম চেলছ কৰিলে অ'কে দিছ টাইপ অফ এণ্ট্ৰিজ আৰ ন'ন এজ দ্য জাৰ্নেল এণ্ট্ৰি নাও চিম্পলি দ্য ছেকেণ্ড ফেজ অফ দ্য জাৰ্নেল ইজ ন'ন এজ দ্য লেজাৰ এণ্ট্ৰিত কি কৰে ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগ কৰি দিলে ডিপাৰ্টমেণ্ট মানে এক্সপেণ্ডিচাৰ ৱাইজ বেলেগ বেলেগ কৰি দিলে চ' নাও মোৰ লেজাৰখনত কি হ'ব লেজাৰখনত মই ঠিক কৰিলোঁ যে অ'কে ৱাটাৰ পিউৰিফায়াৰ ইজ এন এছেট মই এই বুলি লিখি ল'লোঁ ইনকাম লাইবিলিটি পইচা যদিও গ'ল এটা মোৰ এছেট ক্ৰিয়েট হ'ল মই ইয়াক বেলেগকৈ এখন লেজাৰত মোৰ ফিক্স ফেক্টৰৰ যিমানখিনি ৰেকৰ্ড আছিলে মই তাত এণ্ট্ৰি কৰি গৈ আছোঁ ৱাটাৰ পিউৰিফায়াৰ মোৰ নিজৰ বস্তু হৈ গ'ল মই পইচা দি আনিলোঁ ডেট মিনছ মাই এছেট এগেইন এয়াৰ কণ্ডিশ্যন মোৰ নিজৰ বস্তু মই নিজে কিনি আনিছোঁ মোৰ কাৰণে কিনি আনিছোঁ ডেট মিনছ এগেইন এছেট লেবাৰ পে'মেণ্ট ৱাজ মাই লায়েবিলিটি মই লায়েবিলিটি ভেৰিয়েবল ফেক্টৰত মই পইচা দিবলগীয়া মাইনাছ কৰি দিলোঁ জাষ্ট ফৰ এক্সাম্পল মই ভালকৈ বনাই দিছোঁ ফিক্স ফেক্টৰৰ এইটো এখন লেজাৰ আৰু মোৰ ভেৰিয়েবল ফেক্টৰৰ এখন লেজাৰ চ' ডেট মিনছ মই কি কৰিম মোৰ মই যদি ইয়াত যদি বেলেগকৈ এনেকুৱাকৈ বনাবলৈ যাওঁ তেতিয়াহ'লে মোৰ AC এটা আহিলে নিজৰ একাউণ্টত নিজৰ ওচৰত ৱাটাৰ পিউৰিফায়াৰ এটা আহিলে নিজৰ ওচৰত অ'কে ঠিক তেনেকৈ ভেৰিয়েবল ফেক্টৰ যদি অ'কে তললৈ দেখা নাই চাগে মই অকণমান তললৈ কৰি পেলাই দেখাবলৈ চেষ্টা কৰিছোঁ এইটো অল ৰাইট দেখিছে চাগে অ'কে চ' ভেৰিয়েবল ফেক্টৰত মই কি কৰিলোঁ লেবাৰ পে'মেণ্ট মোৰ পে'মেণ্ট কৰিবলগীয়া আছিলে দিছ ৱাজ মাই লায়েবিলিটি চ' মই এইফালে লিখিলোঁ জাষ্ট চিম্পলি এক্সাম্পল এটা দিছোঁ মই দেই এইটো এনেকুৱাকৈ এণ্ট্ৰি হ'ব বুলি কথা নাই আনফৰচিন এক্সপেণ্ডিচাৰ এগেইন ভেৰিয়েবল ফেক্টৰ বা আদাৰ ফেক্টৰ্ছ অথনি যিটো কৈ আছিলোঁ আদাৰ ফেক্টৰ্ছ ডেট মিনছ অভাৰ হেড কষ্ট চ' তাত 2,000 টকা এটা মোৰ গ'ল চ' প্ৰত্যেকটো বস্তুৰ কাৰণে মই লেজাৰ বেলেগ বেলেগ বনালোঁ নাও এতিয়া মানে ক'ব পাৰোঁ যে আমি জাৰ্নেলত যিটো ডিস্ক্ৰিট আছিলে যিটো ছেক্টৰ ৱাইজ ভাগ হোৱা নাছিলে বেলেগ বেলেগ পাৰ্টত যোৱা নাছিলে সেই বস্তুখিনি আমি লেজাৰত আনি পেলাই কি কৰিলোঁ বেলেগ বেলেগ ভাগত ভাগ কৰি দিলোঁ যাতে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো ভাল হয় এনিৱে মই ক'বলৈ গৈ আছোঁ যদি এই জাৰ্নেলখন যদি আমি চাওঁ তেতিয়াহ'লে আমি এইখন চাই পেলাই কিবা ক'ব পাৰিম নি মোৰ প্ৰফিট কিমান হৈছে লছ কিমান হৈছে নোৱাৰোঁ অ'কে কাৰণ ইয়াত কিছুমান বস্তু সোমোৱাই নাই আৰু ইয়াত মই কিছুমান বস্তু মোৰ ওচৰত ইনভেণ্টৰী হিচাপে 3,000 বস্তু সোমাই আছে 2,500 টকাৰ বস্তু বিক্ৰী হৈছে আকৌ ৰ মেটেৰিয়েল কিনাৰ হিচাপ আছে মই তাত প্ৰফিট কিমান হৈছে মই উলিয়াব নোৱাৰোঁ দেখি পেলাই নাও মই এই বস্তুটো প্ৰফিট কিমান আছে মোৰ ফাইনেন্সিয়েল ষ্টেটমেণ্টটো বনাবলৈ মই কি কৰিলোঁ ইয়াক লেজাৰত ছেকেণ্ড টাইপ হিচাপে 3খন লেজাৰত মই ভাগ কৰিলোঁ 3খন লেজাৰত ভাগ কৰি ফিক্স ফেক্টৰত মোৰ ইমান টকা খৰচ হ'ল ভেৰিয়েবল ফেক্টৰত ইমান টকা খৰচ হ'ল মই ভাগ কৰি ল'লোঁ আৰু ডিপেণ্ডিং অন দ্য টাইপ অফ অপাৰেশ্যন বেলেগ বেলেগ লেজাৰ হ'ব পাৰে মাল্টিপল নাম্বাৰছ অফ লেজাৰ হ'ব পাৰে এইটো নহয় যে অকল ফিক্স ফেক্টৰ হিচাপেই লেজাৰ মেইনটেইন কৰা হ'ব বা এছেটছ হিচাপেই লেজাৰ মেইনটেইন কৰা হ'ব তেনেকুৱা কোনো কথা নাথাকে অ'কে নাও ফাইনেলি দ্য থাৰ্ড টাইপ চ' ফাৰ্ষ্ট এণ্ট্ৰিটো কি হয় জাৰ্নেল ফাৰ্ষ্ট এণ্ট্ৰি ছেকেণ্ড এণ্ট্ৰি আমি কি কৰিলোঁ লেজাৰ বেলেঞ্চ বুলিও কোৱা হয় তাক দেন ফাইনেলি এই গোটেই এণ্টায়াৰ ডাটাখিনি মানে ডিস্ক্ৰিট ডাটা আছিলে জাৰ্নেলৰ সেইখিনি মই ছেপাৰেট কৰিছিলোঁ মই এতিয়া এই তিনিওখন
যি তিনিখন লেজাৰত মই ভাগ কৰিছিলোঁ সেইখিনি কম্পাইল কৰি গোটেই বস্তুখিনি কম্পাইল কৰি বেলেগে বেলেগে নহয় এখন ফৰ্মত মই তাক আনিলোঁ, য'ত মই এছেটছ এণ্ড লাইবিলিটিজ বা ডেবিট আৰু ক্ৰেডিটৰ মাজত ভাগ কৰি দুটা চাইডে দুফালে মই প্ৰেজেণ্ট কৰি দিলোঁ। ডেট ইজ কল্ড দ্য ট্ৰায়েল বেলেঞ্চ। ট্ৰায়েল বেলেঞ্চ। চ' যিমানখিনি মই এতিয়ালৈকে ট্ৰেনজেকশ্যন কৰি আহিলোঁ, চ' এতিয়ালৈকে মোৰ প্ৰফিট কিমান হ'ল, লছ কিমান হ'ল, এই লেজাৰ কেইখনটো সম্পূৰ্ণৰূপে ওলোৱা নাছিলে। কিন্তু এটা কথা ক্লিয়াৰ হৈছিলে যে মোৰ কোনটো বস্তুত কিমান গৈ আছে, এই এছেটছত গৈছে নে মোৰ লছ কিছুমান হৈ আছে যে লাইবিলিটিজত মোৰ বেছি পইচা গৈ আছে। চ' সেই বস্তুখিনি ঠিক হৈছিলে লেজাৰৰ। কিন্তু ফাইনেলি যেতিয়া ট্ৰায়েল বেলেঞ্চখন মই বনাই দিলোঁ, মোৰ চকুৰ আগত পুৰা ক্লিয়াৰ হৈ গ'ল যে একচুৱেলি মোৰ প্ৰফিট কিমান হ'ল, মোৰ লছ কিমান হ'ল, মোৰ ফাইনেন্সিয়েল ষ্টেটাছটো কি বৰ্তমান মোৰ কোম্পানীটোৰ মোৰ ওচৰত এতিয়া এছেট হিচাপে কিমান আছে। ডেট মিনছ AC, ৱাটাৰ পিউৰিফায়াৰ মেচিন, গাড়ী মটৰ অগ্ৰং বগ্ৰং যিমান বস্তু আছে সেইখিনি বস্তু মোৰ ওচৰত কিমান আছে। লাইবিলিটিজ হিচাপে মই ফিউচাৰত কাক কিমান টকা দিবলৈ আছে, কিমান টকা মই পাবলগীয়া আছে আৰু কিমান টকা মই অলৰেডি দিলোঁ, গোটেই বস্তুখিনি ট্ৰায়েল বেলেঞ্চত ক্লিয়াৰ হৈ যায়। চ' দিজ আৰ দ্য থ্ৰী টাইপছ অফ এণ্ট্ৰিজ। থ্ৰী টাইপ অফ এণ্ট্ৰিজ টু আন একাউণ্টিং চিষ্টেম। চ' ফাৰ্ষ্ট এণ্ট্ৰি যেতিয়া যিকোনো ধৰণৰ ট্ৰেনজেকশ্যন এটা হয় তাক এণ্ট্ৰি কৰা হয় জাৰ্নেলত ইন এ ৰেগুলাৰ ফৰ্ম। ইয়াক ৰেগুলাৰ ফৰ্মত এণ্ট্ৰি কৰা হয়, ইয়াক জাষ্ট লিখি দিয়া হয় বহী এখনত। চ' তাৰপিছত ইয়াক ডিফাৰেণ্ট একাউণ্ট ৱাইজ, এছেটৰ একাউণ্ট নে লাইবিলিটিজৰ একাউণ্ট, তাক ভাগ কৰি পেলাই বেলেগ বেলেগকৈ লেজাৰ ফৰ্ম কৰা হয়। লেজাৰ ফৰ্ম কৰি পেলাই এটা অভাৰভিউ পোৱা হয়, যাতে গম পোৱা যায় যে প্ৰত্যেকটো এছেট ছাইডছত বেছি গৈছে নে লাইবিলিটিজৰ ছাইডত বেছি গৈছে, বা প্ৰফিটত আছে নে বস্তুটো লছত আছে, আমি এতিয়ালৈকে ক্লিয়াৰ হ'ব পৰা নাই। চ' আমি প্ৰফিট এণ্ড লছ বা যিমানখিনি আছে সেই বস্তুখিনি গম পাবলৈ হ'লে আমি তাক লেজাৰখিনি আকৌ কম্পাইল কৰি ওৱান শ্বীট এখন আমি এখন কাগজত আমি বনাম। ডেট ইজ এখন বা এখন ৰেজিষ্টাৰত আমি এণ্ট্ৰি কৰিম। ডেট ইজ কল্ড ট্ৰায়েল বেলেঞ্চ। Okay, these are the three types of entry system to a bookkeeping, which is the first step of accounting. Okay, so etia ami saw finally the objectives of bookkeeping. So now আমি directly যাওঁ the objectives and the advantages of bookkeeping. So objectives of bookkeeping হিচাপে কি হয়, আমি অলৰেডি ইমান দেৰি ডিছকাশ্যনত আমি এটা কথা বুজি আহিলোঁ যে there is a record maintenance, all the records, transaction records খিনি কি হয় মেইনটেইন কৰা হয়। Okay, bookkeepingৰ অবজেক্টিভ লক্ষ্যটোৱে এইমটোৱে হৈছে যে ই all records মেইনটেইন কৰিব। নেক্সট হৈছে ডিটেকশ্যন অফ এৰাৰ অৰ ফ্ৰড। জাষ্ট ফৰ এক্সাম্পল, যদি ক'ৰবাত এৰাৰ এটা থাকি গৈছে, চ' বুক কিপিঙে কি কৰে, বুক কিপিঙে এইটো সহায় কৰে যে মানুহে গম পাইছে। জাষ্ট ফৰ এক্সাম্পল, মই আজি দিনটোত বেলেগ বেলেগ ট্ৰানজেকশ্যনছ কৰিলোঁ, তাৰ ভিতৰতে মোৰ এটা পইচা সোমাই আছে যিটো পইচা মই কোনো সোর্স পোৱা নাই বা ক'ত খৰচ হ'ল মই হিচাপ কৰিব পৰা নাই। চ' ইন দেট টাইম বুক কিপিঙে মোক দেখাব যে ক'ত এৰৰটো আছে। চ' ডিটেকশ্যন অফ এৰৰ এণ্ড ফ্ৰডছ। দেন ফাইনেলি দ্য ষ্টেটাছ অফ বিজনেছ, বিকজ আমি কথা পাতি আছিলোঁ যে ফাইনেন্সিয়েল ষ্টেটমেণ্ট অল দ'জ থিংছ সেইবিলাক কিহৰ ওপৰত বেছ কৰে। চ' সেইখিনি বনিবলৈ ফাইনেন্সিয়েল ষ্টেটমেণ্ট বনিবলৈ তাৰ বেছিক হৈছে বুক কিপিং। চ' অবজেক্টিভ অফ বুক কিপিঙত এই তিনিটা বস্তু, তিনিটা টাইপ, তিনিটা অবজেক্টিভ বুক কিপিঙে ফ'ল' কৰে। নেক্সট, what is the advantage of or importance of bookkeeping? Bookkeeping কিয় প্ৰয়োজনীয়? আমি জানো যে ৰেকৰ্ড মেইনটেনেন্স, ডিটেকশ্যন, দোজ আৰ অবজেক্টিভ। বুককিপিঙে কি কৰিব বিচাৰে সেইকেইটা হৈছে অবজেক্টিভ। এতিয়া বুককিপিং আমাৰ কাৰণে কিয় প্ৰয়োজনীয়, এডভান্টেজ কি কি আমাৰ কাৰণে? চ' চাওঁচোন। চ' ৰেকৰ্ডছ দ্য চ'ৰ্চ অফ ট্ৰেনজেকশ্যন। য়েছ, মই যদি আজি AC এটা কিনি আনিলোঁ, মই তাক জাৰ্নেলত এণ্ট্ৰি কৰিলোঁ, দ্য বেচিক ফাৰ্ষ্ট একাউণ্টছ। দেন মই তাক আকৌ ছেপাৰেট কৰি লেজাৰত কৰিলোঁ, ফাইনেলি ট্ৰায়েল বেলেঞ্চত আনিলোঁ। ডেট মিনছ কি, ৰেকৰ্ডছ অফ অল ট্ৰেনজেকশ্যনছ মই ক'ত কৰিলোঁ, কেনেকৈ কৰিলোঁ, গোটেই ট্ৰেনজেকশ্যনখিনি চ'ৰ্চ থাকিব। চ'ৰ্চখিনি মোৰ ওচৰত মই গম পাই থাকিম। চ' 10,000 টকা এটা মই ক'ত দি থৈছিলোঁ অথনি, এয়াৰ কণ্ডিশ্যন এটা কিনোতে, ৱাটাৰ পিউৰিফায়াৰ এটা কিনোতে। চ' মোৰ ওচৰত চ'ৰ্চ আছে যে ৱাটাৰ পিউৰিফায়াৰ ইজ দ্য চ'ৰ্চ অফ মাই এক্সপেণ্ডিচাৰ অফ ₹10,000। অ'কে, ছেকেণ্ডলি চাওঁ বেটাৰ ডিচিশ্যন মেকিং। মই যদি চ'ৰ্চখিনি গম পাই থাকোঁ যে মই ক'ত খৰচ কৰিছিলোঁ, ক'ত ইনকাম কৰিছিলোঁ, তেতিয়াহ'লে যিকোনো মুহূৰ্তত মই এটা ডিচিশ্যন মেক কৰিব পাৰোঁ, ডিচিশ্যন এটা ল'ব পাৰোঁ। জাষ্ট ফৰ এক্সাম্পল, মোৰ ওচৰত কিবা এটা ডিচিশ্যন ল'বলৈ আহিলে যে আপুনি ডিচিশ্যন ল'ব লাগে ৱেডাৰ আমি প্ৰডাকশ্যন ইউনিটটো প্ৰডাকশ্যনছখিনি আগবঢ়াব লাগে নে নালাগে। এতিয়া বৰ্তমান মই বেক হ'ব বিচাৰিছোঁ আজি অলপ দিনৰ আগৰ ক্লাছটোলৈ। ডেট ইজ প্ৰডাকশ্যন ফাংচনৰ ওপৰত আমি যেতিয়া কথা পাতিছিলোঁ, মই কৈছিলোঁ যে প্ৰডাকশ্যন ফাংচন, the total production, TP, average production, AP আৰু marginal production curve কেইটা চাই পেলাই মই এটা সিদ্ধান্ত ল'ব পাৰোঁ যে whether my business is going to give me high profit or not, যে মই বিজনেছটো এডোখৰত বন্ধ কৰি দিব লাগে নি, মই প্ৰডাকশ্যনটো বন্ধ কৰি দিব লাগে নি। চ' অল দ'জ থিংছ সেই মুহূৰ্তত যদি দিবলৈ হয় ভালকৈ, মই প্ৰডাকশ্যন ইউনিটৰ ওপৰত বেছ কৰি পেলাই মই ডিচিশ্যন এটা ল'ব নোৱাৰোঁ, বা মাৰ্জিনেল ইউটিলিটিৰ ওপৰত অনলি, মাৰ্জিনেল প্ৰডাক্টিভিটি অফ এ লেবাৰৰ ওপৰত ডিপেণ্ড কৰিও মই অনলি বিজনেছ এটাৰ ডিচিশ্যন ল'ব নোৱাৰোঁ। চ' মই ডিচিশ্যন ল'ম কি, অন দ্য বেচিছ অফ মাই বুক ৰেকৰ্ডছ। মোৰ বুকত যিমানখিনি ৰেকৰ্ড আছে, লেজাৰ, জাৰ্নেল, ট্ৰায়েল বেলেঞ্চত যিমানখিনি ৰেকৰ্ড আছে, মই তাত চাম
যে ৱেডাৰ কোনটো বস্তুৱে মোক বেছি খৰচ কৰোৱাই আছে মই সো সেই কষ্ট কাটিং কৰিব লাগে মই এটা ডিসিশন ল'ব লাগে মই তেতিয়াহ'লে তাৰ ৰেকৰ্ডখিনি চাই পেলাই ইজিলি মই এটা সিদ্ধান্ত ল'ব পাৰোঁ দেন ফাইনেলি দ্য ইনফো ফৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট য়েছ আমি ষ্টেটাছ অফ বিজনেছটো দেখুৱাটো অবজেক্টিভ হয় বুক কিপিঙৰ আৰু বুক কিপিঙে কি কৰে আমাক চ' ডেট মিনছ ইনফৰমেশ্যন দিয়ে ফাইনেন্সিয়েল ষ্টেটমেণ্ট অফ এ কোম্পানী কেনেকৈ ফাইনেন্সিয়েল ষ্টেটমেণ্ট কোম্পানী ইনফৰমেশ্যন দিয়ে প্ৰথম ট্ৰেনজেকশ্যনটো জাৰ্নেলত এণ্ট্ৰি হয় জাৰ্নেলৰ পৰা লেজাৰত যায় লেজাৰৰ পৰা ট্ৰায়েল বেলেঞ্চত যায় ট্ৰায়েল বেলেঞ্চৰ পৰা তাৰ কেছ ফ্ল' একাউণ্ট কেছ ফ্ল' ষ্টেটমেণ্ট নহ'লে তাৰ বেলেঞ্চ শ্বীট বা যিকোনো ফৰ্মত আমাক ফাইনেন্সিয়েল ষ্টেটাছটো কোম্পানী বা ব্যৱসায়টোৰ ফাইনেন্সিয়েল ষ্টেটাছটো আমাক জনাব পাৰে দেন ফাইনেলি দ্য লিগেল ৰিকুৱাৰমেণ্ট মই আগতে কৈছোঁৱেই যে অল দ'জ ট্ৰেনজেকশ্যন হোৱাট এভাৰ উই আৰ ডুইং হিয়াৰ ইন দিছ কাণ্ট্ৰি উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া চ' অল হেজ টু বি ৰেকৰ্ডেড চ' ডেট মিনছ যিমানখিনি ট্ৰেনজেকশ্যন মই কৰিছিলোঁ এভৰিথিং হেজ টু বি ৰেকৰ্ডেড গোটেই বস্তুখিনি মোৰ ওচৰত মোৰ ৰেকৰ্ড থাকিব লাগিব আৰু সেই ৰেকৰ্ডখিনি মই লিগেলি মই বাইণ্ডিং যদি মই বাইণ্ডিং নহয় তেতিয়াহ'লে ডেট মিনছ কি মই ক'ত পঢ়ি আছোঁ মই যদি তেনেকুৱা কোনো ফাইনেন্সিয়েল ষ্টেটমেণ্ট জেনেৰেট কৰা নাই বা তেনেকৈ ফ'ল' কৰা নাই ডেট মিনছ মই ক'ত পঢ়ি আছোঁ I am belonging to the group of those shadow economics area. That means jot moi nijoke register karna moi dekhua nai kaku moi whatever I am earning in that shadow economy that might be a black money for me. Okay, so legal requirement hisabe provide koribole data provide koribole je amar business to enekwa hoise all those journal ledger trial balance ei bostu ni even simply bookkeeping e tar data khini primary level primary data khini jikhini basic data hoy তাক প্ৰভাইড কৰে চ' ডেটছ অল চ' নেক্সট আমি যাম একাউণ্টিং পাৰ্ট হ'লে